বিহালীত চলিছে নেকি কৃষি পথাৰৰ ধ্বংসযজ্ঞ কৃষিভূমিত এক্সকেভেটৰ জেচিবিৰ হাতোৰা নিমাত বন বিষয়া নিমাত বিশ্বনাথ প্ৰশাসন সম্প্ৰতি বিশ্বনাথৰ বিহালীৰ কৃষিভূমিত চলিছে নেকি কৃষি পথাৰৰ ধ্বংসযজ্ঞ প্ৰতিটো দিনেই পুৱাৰ পৰা সন্ধিয়ালৈ বিহালীত একাংশ পুঁজিপতিৰ ইটাভাটাৰ মালিকে জেচিবিৰে এইদৰে কঢ়িয়াই আহিছে মাটি পুঁজিপতি ইটাভাটাৰ মালিকৰ বিৰুদ্ধে অভিযান চলোৱাত ব্যৰ্থ নেকি বন বিভাগ কিংবা জিলা প্ৰশাসন লিখিত অভিযোগেও গা লৰাব পৰা নাই বিশ্বনাথ প্ৰশাসনৰ এই দৃশ্যলৈ মন কৰক এয়া হ'ল বিহালীৰ চেৰেলীয়া সম্ভাৱনাময় উৰ্বৰা কৃষিপথাৰ সম্প্ৰতি বিহালীৰ এছকেবি নামৰ ইটাভাটাৰ আদিত্য দিহিঙীয়া নামৰ লোকজনে দিন দুপৰতে বেআইনীভাৱে জেচিবিৰে এইদৰে মাটি কঢ়িয়াই কৃষিপথাৰ তহিলং কৰাৰ অভিযোগ উঠিছে আজি এইটো নতুন কথা নহয় আৰু এই বিষয়টোলৈ আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিহালী আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি বিহালী বনাঞ্চল বিষয়াগৰাকীক আমাৰ ডিঅ'ফ' ছাৰক আমি জনাই আহিছোঁ স্মাৰক পত্ৰ যোগেদিও আমি জনাই আহিছোঁ যে বিহালীত অবৈধভাৱে কৃষিভূমি নষ্ট কৰি তেওঁলোকে প্ৰকাণ্ড গাঁত খনন কৰি তেওঁলোকে ইটা বনাবৰ কাৰণে তেওঁলোকে মাটি কঢ়িয়াই লৈ যায় কিন্তু আমি অন দ্য স্পটত আছোঁ আপোনালোকে ভিজুৱেলত দেখিবলৈ পাব এনেধৰণে কাৰ্য চলি আছে দিনে নিশাই চলি আছে তো ইয়াৰ ওপৰত কিন্তু আমাৰ বনাঞ্চল বিষয়াগৰাকীৰ নিমাত একেবাৰে মাত নাই লগতে আমি দাবী জনাইছোঁ আদিবাসী ছাত্ৰ সন্থা বিহালী আঞ্চলিক সমিতিৰ তৰফৰ পৰা ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগিব আৰু লগতে সমান্তৰালভাৱে বিহালীত আমি অধিকাংশ ইটাভাটাই খনন চলাই আছে তাৰো ওপৰত বিহিত ব্যৱস্থা ল'ব লাগিব তেওঁলোকে ছাৰ্ভে কৰক ক'ত তেওঁলোকে কৃষিভূমি নষ্ট কৰিছে তেওঁলোকে ছাৰ্ভে কৰক তাত সঠিক ৰিজাল্ট পাই যাব আৰু যদি আমাক কয় আদিবাসী ছাত্ৰ সন্থাক যে আপোনালোকে দেখাই দিয়ক আমি নিশ্চয় ইহঁতৰ লগত গৈ আমি সহযোগ কৰি আমি দেখুৱাই দিবলৈ আমি সাজু আছোঁ AMMC 2013 আইন উলংঘা কৰাৰ পাছতো বৰগাং বনাঞ্চলিক বিষয়াগৰাকীৰ নাই কোনো ধৰণৰ উমঘাম এতিয়া প্ৰশ্ন হয় কাৰ পক্ষত আছে বিশ্বনাথ প্ৰশাসন কাৰ পক্ষত আছে বৰগাং বন বিভাগ পুঁজিপতিৰ ইটাভাটা মালিকৰ পকেটত বন্দী হৈছে নেকি বিশ্বনাথৰ জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ বিশ্বনাথ